এইটো এটা অদ্ভুত ধৰণৰ চুৰিৰ ঘটনা আমাৰ ৰাস্তা বনোৱা কাৰ্যত যে ব্যৱহাৰ হয় ৰোলাৰ যিটো ৰোলাৰ মেচিন 10 টন 11 টন ওজনৰ এই যিটো চুৰি গেং আমি ধৰিছো সেই চোৰৰ দলটো জড়িত আছিলে ৰোলাৰ চুৰি কাৰ্যত এই যোৱা অক্টোবৰ মাহৰ 21 তাৰিখে আমাৰ ফটাশিল আমবাৰী থানাত এটা অভিযোগ আহিলে যে এজন কন্ট্ৰেক্টৰৰ পৰা যে আমাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সন্মুখতে তেওঁ ৰাস্তাৰ কাম কৰি আছিলে ৰাস্তা বনোৱাৰ কাম তাতে ৰোলাৰ তেওঁৰ থোৱা আছিলে এদিন ৰাতিপুৱা দেখিলে যে তেওঁ থোৱা ৰোলাৰটো সেই ঠাইত নাই গতিকে কোনোবাই চুৰ কৰিলে বুলি তেওঁ সন্দেহ কৰিলে কিন্তু ৰোলাৰ এনেকুৱা এটা গধুৰ বস্তু 10 টন 11 টন ওজনৰ সেইটো আমি প্ৰথমতে বিশ্বাস কৰিবলৈ টান পাইছিলো যে এইটো চুৰি হ'ব পাৰে ৰাস্তাৰ পৰা কিন্তু ফটাশিল আমবাৰীৰ আমাৰ গোটেই পুলিচ টিমে এটা সুন্দৰ তদন্ত কৰি শেষত এই কাৰ্যৰ লগত জড়িত গোটেই গেংটো ধৰিবলৈ সক্ষম হ'ল আৰু এই গেংটোৰ ইণ্টাৰগেশ্যনতহে ওলাল যে ইয়াৰ আগতেও আমাৰ ভৰলুমুখ থানা আৰু পল্টন বজাৰ থানা দুটা এনেকুৱা ৰোলাৰ চুৰি হোৱাৰ ঘটনা ৰিপৰ্ট হৈছিলে ভৰলুমুখ থানাৰ ওচৰতে ভূতনাথৰ সন্মুখত এটা ৰোলাৰ থোৱা আছিলে PWD বিভাগৰ ফালৰ পৰা আমাক অভিযোগ দিছিলে যে সেই ৰোলাৰটো ৰাস্তাৰ পৰা নোহোৱা হৈছে সেইদৰে বিৰুবাৰীতো এনেকুৱা এটা অভিযোগ আমি পাইছিলো যে এজন কন্ট্ৰেক্টৰৰ আৰু এটা ৰোলাৰ ৰাস্তাৰ পৰা নোহোৱা হৈছে গতিকে এই ঘটনাটোৰ তদন্তত দেখা গ'ল যে এটা গেং জড়িত হৈ আছে যি এনেকুৱা ৰাস্তাৰ কাষত থৈ দিয়া পুৰণা গাড়ী তেওঁলোকে ক্ৰেন দি উঠাই লৈ গুচি যায় আৰু সৰ্বসাধাৰণ মানুহে ভাবে যে তেওঁ হয় গাড়ীৰ গৰাকী বা ৰোলাৰৰ গৰাকী গতিকে কোনেও সন্দেহ নকৰে এই ঘটনাটোত দেখা গ'ল যে যিহেতু ৰোলাৰ খুব গধুৰ 10 টন বা 11 টনৰ সাধাৰণতে এখন গাড়ীয়ে টানিবই নোৱাৰে তেওঁলোকে যিটো হাইড্ৰা মেচিন ক্ৰেন টাইপৰ দুখন হাইড্ৰা ভাড়ালৈ আনি নিজে মালিক বুলি কৈ তেওঁলোকে ডাঙৰ LP ট্ৰাক বুলি কয় সেই ডাঙৰ ট্ৰাকত সেই ৰোলাৰটো উঠাই আৰু পুৱাৰ ভাগত খুব কাহিলি পুৱাতে ইয়াৰ পৰা সেই ৰোলাৰটো লৈ গৈছে বৰ্ণিহাটত এটা ডাম্প য়াৰ্ড আছে যিটো সত্যম মেঘা ডাম্প য়াৰ্ড বুলি কয় সেই তাৰ মানুহ জড়িত হৈ আছে এই গেংটোৰ লগত তাত ডেলিভাৰী দিছে যিটো ভূতনাথৰ পৰা চুৰি হৈছিলে যিটো বিৰুবাৰীৰ পৰা চুৰি হৈছিলে আৰু যিটো কেঞ্চাৰ হস্পিটেলৰ সন্মুখৰ পৰা চুৰি হৈছে এই ডাম্প য়াৰ্ডত এইটো ৰোলাৰ শেহতীয়াটো দিয়াৰ বাবে এই গেংটোৱে 1,70,000 টকা ডাম্প য়াৰ্ডৰ পৰা পাইছে ডাম্প য়াৰ্ডতে তেওঁলোকে PWD বিভাগৰ ভুৱা অকশ্যন পেপাৰ বনাই লৈছে যে PWDৰ পৰা অকশ্যনত লোৱা বুলি দেখুৱাবলৈ গতিকে আমাৰ পুলিচে তদন্ত কৰি বৰ্তমান 9 জন লোকক আটক কৰিছে তাৰে প্ৰথম দুজন হ'ল এজন ট্ৰাক ড্ৰাইভাৰ যি লৈ গৈছিলে আৰু ট্ৰাকৰ মালিকজন তেওঁলোকৰ নাম পিয়াৰী যাদৱ আৰু মহম্মদ জব্বৰ আলী হ'ল ট্ৰাকৰ ড্ৰাইভাৰ এই দুইজনৰে ঘৰ আমিন গাঁৱত দেৱকী নন্দন দোগামা বুলি তেওঁ হ'ল সেই ডাম্প য়াৰ্ডটোৰ মেনেজাৰ হিচাপে কাম কৰে তেওঁ বৰ্তমান জেইল কাষ্টডিত আছে পুলিচে এৰেষ্ট কৰিছে আৰু যোৱাকালি আমি যি কেইজন লোকে এই গোটেই চুৰি কাৰ্যটো সংঘটিত কৰিছিলে সেই গোটেই গেংটোৰ 6 জন সদস্য আমাৰ হাতত পৰিলে তেওঁলোকৰ নাম হ'ল আনচাৰ আলী হাজোত ঘৰ প্ৰবীণ ডেকা কলাইগাঁও দৰঙত ঘৰ শামছুল আলী বাইহাটা চাৰিআলিত ঘৰ জিতু বৰুৱা মঙলদৈত ঘৰ চটু কুমাৰ তেওঁ ঘৰ বিহাৰ কিন্তু থাকে বেলতলাত
ভগৱান তালুকদাৰ পাটাচাৰকুচিত ঘৰ এই 6 জন আমাৰ হাতত পৰিছে আৰু ইয়াৰ লগতে আৰু 4-5 জন জড়িত হৈ আছে তেওঁলোকৰ পিছত আমাৰ পুলিচ লাগি আছে অতি সোনকালে তেওঁলোক আমাৰ হাতত পৰিব কিন্তু অত্যন্ত আচৰিত হ'বলগীয়া কথা যে সৰু সৰু বস্তু চুৰ কৰা দেখিছিলো আমি কিন্তু এনেকুৱা ৰোড ৰোলাৰ যেটো ৰোলাৰ মেচিন ৰাস্তাত থৈ দিয়া ইমান গধুৰ বস্তু এটাও যে ইমান মানে কনফিডেন্টলি মালিক নিজেই বনি ইয়াৰ পৰা গাড়ী ভাড়া কৰি হাইড্ৰা ভাড়া কৰি চুৰি কৰি লৈ গৈ কৰবাত বিক্ৰী কৰি দিছে এনেকুৱা আমি আগতে ঘটনা দেখা নাছিলো এই গ্যাংটোৰ পৰা আৰু বহুত তথ্য ওলাব পাৰে ইতিমধ্যে আমি গম পাইছো যে বিৰুবাৰীত যেটো চুৰি হৈছিল সেইটো ঘটনাৰ লগত এইটো গ্যাংয়ে জড়িত ভূতনাথত যেটো ৰোলাৰ চুৰি হৈছিল সেইটো ঘটনাৰ লগতো এই গ্যাংটোৱে জড়িত সাতগাঁৱৰ পৰা এখন 709 বেয়া হৈ থকা গাড়ী ৰাস্তাৰ কাষত থৈ দিয়া আছিল সেইখনো ইয়াৰ পৰা নি স্ক্ৰেপ ইয়াৰ্ডত বিক্ৰী কৰি দিছিল সেই ঘটনাটোতো এই গ্যাংটোৱে জড়িত আৰু কোন কোন কেটা ঘটনাত জড়িত আছে তেওঁলোকৰ ফাৰ্ডাৰ ইন্টাৰোগেশনত আমি ওলাবলৈ সক্ষম পিয়াৰী যাদৱ জব্বৰ আলী আৰু দেৱকী নন্দন দোগামা আগতেই গ্ৰেপ্তাৰ হৈছিল এসপ্তাহ আগত আৰু যোৱাকালি আমি ধৰিছো আনসাৰ আলী প্ৰবীণ ডেকা শামসুল আলী জিতু বৰুৱা চটু কুমাৰ আৰু ভগৱান তালুকদাৰ দেৱকী নন্দন হল বৰ্ণিহাটত এটা স্ক্ৰেপ ডাম্প ইয়াৰ্ড আছে য'ত তেওঁলোকে নি ৰোলাৰ মেচিন খিনি দিয়েগে এইটো তাত নাম দেখুৱাইছে সত্যম মেঘা ডাম্পিং ইয়াৰ্ড আৰু এই ডাম্পিং ইয়াৰ্ডৰ মেনেজাৰ আছিল দেৱকী নন্দন দোগামা যেটো আমি এতিয়ালৈকে ইনভেষ্টিগেশ্যনত গম পাইছো যেহেতু যেটো ৰোলাৰ মেচিন ৰোলিং মেচিন এই মেচিনটো লোহাটো তেওঁলোকে লগে লগে ডাম্প ইয়াৰ্ডত নি কাটি পেলাই আৰু কাটি তেওঁলোকে ব্লক বনাই পেলাই আৰু সেই ব্লক খিনি বেলেগ এটা ফ্যাক্টৰীলে তেওঁলোকে সাপ্লাই দিয়ে সেই ফ্যাক্টৰী এই লোহাৰ ব্লক খিনি তেওঁলোকে টিএমটি বাৰ বনাই পেলাই আৰু সেই টিএমটি বাৰ খিনি আকৌ ষ্টিল ফ্যাক্টৰীলে তেওঁলোকে সাপ্লাই দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত